हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰি সকলোৱে ভালে আছা আজি তোমালোকৰ বাবে আকৌ লৈ আহিছো বিজ্ঞানৰ মেথছৰ গণিতৰ কিছুমান প্ৰশ্ন মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে দেখিবলৈ পাইছা ইয়াত কোৱেশ্চনটো আছে what is the next number in the series 1 3 6 10 আৰু ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব ইয়াত অপচন আছে 12 13 14 আৰু 15 ইয়াত আমি এইটো প্ৰশ্নৰ উত্তৰ আমি কেনেকৈ অতি সহজে উলিয়াব পাৰিম এইটো ভিডিওৰ জৰিয়তে তোমালোকক দেখাবলৈ চেষ্টা কৰিম চাবা ইয়াত কি আছে 1 অথবা 1 আৰু 3 1 আৰু 3 ৰ মাজত গ্যাপ আছে কি মাজত কি আছে 2 বাকি আছে ঠিক আছে 1 আৰু 3 ৰ মাজত আছে 2 বাকি 3 আৰু 6 ৰ মাজত কি আছে 3 ৰ পিছত কি 4 আছে আৰু কি আছে 5 আছে ঠিক আছে 6 আৰু 10 ৰ মাজত কি আছে 6 আৰু 10 ৰ মাজত আছে 7 8 আৰু কি আছে 9 আছে ঠিক আছে তেতিয়া কি হ'ব সোয়া 1 আৰু 3 ৰ মাজত কি আছে 2 3 আৰু 6 ৰ মাজত 4 আৰু 5 6 আৰু 10 ৰ মাজত কি আছে 7 8 আৰু 9 এতিয়া 10 ৰ মাজত কি আছে ইয়াত সোয়া 1 ইয়াত দুটা হল ইয়াত তিনটা হল তেনেহলে কি হ'ব 10 ৰ পিছত কি হ'ব 11 12 13 তিনিটা 14 ঠিক আছে কোৱেশ্চনটো হল কি what is the next number in the series কি হ'ব তেনেহলে आंसरটো কি হ'ব 14 ৰ পিছত কি সংখ্যাটো কি হ'ব 15 आंसर 15 आंसर কি হ'ব आंसर হ'ব ডি ঠিক আছে তোমালোকৰ এডি বা আসাম পুলিচৰ যিবিলাক প্ৰশ্ন এনেকুৱা টাইপৰ আহে তোমালোকে এইবিলাকৰ आंसर কৰিব পাৰিবা যদি ভিডিওটো ভাল লাগিছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা কমেন্ট কৰি জনাবা কেনেকুৱা হৈছে